নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ এটি ব্ৰেকিং নিউজ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন চুমু চাপি অহাৰ লগে লগে প্ৰকাশ পাইছে কেইবাটাও সংস্থাৰ এক্সিট পোল। এবাৰ কোনে গঠন কৰিব চৰকাৰ, বিজেপি মিত্ৰজোঁট নে শাসক বিৰোধী কংগ্ৰেছ, সেয়া ৪ মে'ত হ'ব লক্ষণীয়। কিন্তু পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি প্ৰতিটো এক্সিট পোলৰ সমীক্ষাত প্ৰকাশ পাইছে ডাঙৰ তথ্য। কিছুমান এক্সিট পোলে বিজেপি মিত্ৰজোঁটক দিছে ৮৮ৰ পৰা ১০২খন আসন আৰু আনফালে শাসক বিৰোধী কংগ্ৰেছক দিছে ২৫ৰ পৰা ৩২খনকৈ আসন। গতিকে আমাৰ হাতত কেইবাটাও এক্সিট পোলৰ তথ্য আহি পৰিছে। আমি আপোনালোকক প্ৰতিটো তথ্য জনাবলৈ যত্ন কৰিছোঁ। অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত, প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমত পুনৰ বিজেপি চৰকাৰে গঠন কৰিব চৰকাৰ, সেয়া তাৰ ইংগিত পোৱা গৈছে আৰু প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা ইতিমধ্যে আহি পৰিছে। এক্সিছ মাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক দিছে ৮৮ৰ পৰা ১০০খনকৈ আসন আৰু কংগ্ৰেছ প্লাছক দিছে ২৪ৰ পৰা ৩৬খনকৈ আসন আৰু মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপিয়ে লাভ কৰিব ৮৫ৰ পৰা ৯৫খন আসন আৰু কংগ্ৰেছে লাভ কৰিব ২৫ৰ পৰা ৩২খনকৈ আসন। টাইমছ নাও JBCৰ এক্সিট পোলৰ মতে বিজেপিয়ে লাভ কৰিব ৮৮ৰ পৰা ১০১খন আসন আৰু কংগ্ৰেছ প্লাছে লাভ কৰিব ২৩ৰ পৰা ৩৩খনকৈ আসন আৰু PMRQৰ এক্সিট পোলৰ মতে বিজেপিয়ে লাভ কৰিব ৮২ৰ পৰা ৯৪খন আসন আৰু আনফালে শাসক বিৰোধী কংগ্ৰেছে লাভ কৰিব ৩০ৰ পৰা ৪০খনকৈ আসন আৰু বিৰোধীৰ চৰকাৰ গঠনৰ আশা নিৰ্বাপিত কৰি এইবাৰ এক্সিট পোলৰ সমীক্ষা প্ৰদান কৰা হৈছে ৬ৰ পৰা ৮খনকৈ আসন আৰু BPFক প্ৰদান কৰা হৈছে ৫ৰ পৰা ৭খনকৈ আসন। এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ কেইবাটাও সংস্থাৰ ইতিমধ্যে এক্সিট পোল আহি পৰিছে। জনাইছোঁ যে এইবাৰ AIUDFক প্ৰদান কৰা হৈছে ২ৰ পৰা ৫খনকৈ আসন আৰু ইয়াৰ পিছতে এইবাৰ পশ্চিমবংগক লৈ আহি গ'ল এক্সিট পোল। পশ্চিমবংগত আচলতে কোনে চৰকাৰ গঠন কৰিব, বিজেপি মিত্ৰজোঁট নে TMC? জনাইছোঁ সবিশেষ খবৰ। পশ্চিমবংগক লৈ আহি গ'ল এতিয়া ডাঙৰ এক্সিট পোল। মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপিক প্ৰদান কৰা হৈছে ১৪৬ৰ পৰা ১৬১খন আসন আৰু ইয়াৰ বিপৰীতে TMCক প্ৰদান কৰা হৈছে ১২৫ৰ পৰা ১৪০খনকৈ আসন আৰু অন্যান্যক ৬ৰ পৰা ১০খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু PMRQ সমীক্ষা অনুসৰি পশ্চিমবংগত বিজেপিক প্ৰদান কৰা হৈছে ১৫০ৰ পৰা ১৭৫খন আসন আৰু ইয়াৰ বিপৰীতে TMCক ১১৮ৰ পৰা ১৩৮খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু অন্যান্য দলসমূহক প্ৰদান কৰা হৈছে ২ৰ পৰা ৬খনকৈ আসন আৰু JBCৰ এক্সিট পোল অনুসৰি পশ্চিমবংগত বিজেপিক ১৩৮ৰ পৰা ১৫৯খন আসন প্ৰদান কৰা হৈছে। ইয়াৰ বিপৰীতে TMCক ১৩১খন আসনৰ পৰা আৰম্ভ কৰি ১৫২খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু অন্যান্যক প্ৰদান কৰা হৈছে ০ৰ পৰা আৰম্ভ কৰি ৪খনকৈ আসন। আমি জনাইছোঁ খবৰ এবাৰ কংগ্ৰেছক ২৩ৰ পৰা ৩৩খন আসন দিও আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ বিপৰীতে এইবাৰ আমি আকৌ এটা এক্সিট পোলৰ তথ্য জনাইছোঁ। অসমক লৈ এইবাৰ মেট্ৰিছৰ এক্সিট পোল আহি পৰিছে। মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপি আৰু কংগ্ৰেছে কোনকেইটা আসন লাভ কৰিব আমি জনাই যাম খবৰ। বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৮৫ৰ পৰা ৯৫খন আসন। আমি জনাইছোঁ বিজেপিক এইবাৰ মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপিয়ে লাভ কৰিব ৮৫ৰ পৰা ৯৫খন আসন আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ প্লাছে লাভ কৰিব ২৫ৰ পৰা ৩২খনকৈ আসন আৰু অন্যান্য দলসমূহে লাভ কৰিব ৬ৰ পৰা ১২খনকৈ আসন আৰু এয়া হৈছে মেট্ৰিছ এক্সিট পোলৰ তথ্য আৰু অসমক লৈ এইবাৰ মেট্ৰিছ এক্সিট পোলৰ আহি গ'ল চূড়ান্ত সমীক্ষা। বিজেপি চৰকাৰে লাভ কৰিব ৮৫ৰ পৰা ৯৫খন আসন আৰু ইয়াৰ বিপৰীতে শাসক বিৰোধী কংগ্ৰেছক প্ৰদান কৰা হৈছে ২৫ৰ পৰা ৩২খনকৈ আসন আৰু অন্যান্য দলসমূহে লাভ কৰিব ৬ৰ পৰা ১২খনকৈ আসন। আমি জনাইছোঁ প্ৰতিটো এক্সিট পোলৰ তথ্য। ইয়াৰ লগতে আমি জনাইছোঁ যে PMRQ এক্সিট পোল ইতিমধ্যে আহি পৰিছে। PMRQ এক্সিট পোল অনুসৰি বিজেপি চৰকাৰে লাভ কৰিব ৮২ৰ পৰা ৯৪খন আসন আৰু আনফালে কংগ্ৰেছে লাভ কৰিব ৩০ৰ পৰা ৪০খনকৈ আসন। আমি সমীক্ষাত দেখিবলৈ পাইছোঁ যে প্ৰতিটো সংস্থাই কিন্তু বিজেপি চৰকাৰেই পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত আমি লাভ কৰিছোঁ। গতিকে আমি চাবলৈ পাইছোঁ যে প্ৰতিটো এক্সিট পোলতে বিজেপি চৰকাৰে
আটাইতকৈ বেছি আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্যক এইবাৰ প্ৰদান কৰা হৈছে 1ৰ পৰা 5খনকৈ আসন। এইবাৰ জনাম যে ডায়েৰীৰ এক্সিট পোল অনুসৰি বিজেপি আৰু কংগ্ৰেছে কোনকেইটা আসন লাভ কৰিব। ইতিমধ্যে অসমক লৈ আহি গ'ল ডায়েৰীৰ এক্সিট পোল। বিজেপিক প্ৰদান কৰা হৈছে 75ৰ পৰা 86খনকৈ আসন, কংগ্ৰেছক প্ৰদান কৰা হৈছে 15ৰ পৰা মাত্ৰ 24খন আসন। আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো এক্সিট পোলৰ সমীক্ষাতেই বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আৰু ডায়েৰীৰ এক্সিট পোল অনুসৰি অগপই লাভ কৰিব 6ৰ পৰা 8খনকৈ আসন আৰু BPF লাভ কৰিব 5ৰ পৰা 7খনকৈ আসন আৰু AIUDF লাভ কৰিব মাত্ৰ 2ৰ পৰা 5খনকৈ আসন আৰু UPPL লাভ কৰিব 1ৰ পৰা 2খন আসন আৰু অসম জাতীয় পৰিষদক প্ৰদান কৰা হৈছে মাত্ৰ 1খন আসন আৰু ৰাইজৰ দলকো 1খন আসন প্ৰদান কৰা হৈছে ডায়েৰীৰ এক্সিট পোল অনুসৰি। আৰু অসমক লৈ এইবাৰ পোল ডায়েৰীৰ এক্সিট পোল আঁকি পৰিছে। আমি জনাইছোঁ প্ৰতিটো সমীক্ষাৰ প্ৰতিটো সংস্থাৰ এক্সিট পোল কোনটো সমীক্ষাত কেইখন আসন প্ৰদান কৰা হৈছে বিজেপি আৰু কংগ্ৰেছক। বিজেপিয়ে 75ৰ পৰা 86খন আসন প্ৰদান কৰাৰ এক্সিট পোল আঁকি পৰিছে। কংগ্ৰেছক মাত্ৰ 15ৰ পৰা 24খন আসন প্ৰদান কৰাৰ এক্সিট পোল আঁকি পৰিছে আৰু অগপক 6ৰ পৰা 8খন এক্সিট পোল আঁকি পৰিছে আৰু BPFক 5ৰ পৰা 7খন আসন লাভৰ এক্সিট পোল আঁকি পৰিছে। লগতে AIUDFক 2ৰ পৰা 5খন আসন আৰু UPPLক 1ৰ পৰা 2খন আসন। এয়া হৈছে পোল ডায়েৰীৰ এক্সিট পোল। অসম জাতীয় পৰিষদক মাত্ৰ 1খন আসন আৰু ইয়াৰ সমান্তৰালকৈ ৰাইজৰ দলকো 1খন আসন প্ৰদান কৰা হৈছে। আমি পুনৰবাৰ জনাম খবৰ টাইমছ নাও JBCৰ এক্সিট পোল অনুসৰি বিজেপিয়ে আৰু কংগ্ৰেছে কেইখন আসন লাভ কৰিব। বিজেপি মিত্ৰতে লাভ কৰিব 88ৰ পৰা 101খন আসন আৰু ইয়াৰ বিপৰীতে শাসক বিৰোধী কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে 23ৰ পৰা 33খন আসন, খুবেই কম। আমি যদি চাবলৈ যাওঁ যে বিজেপি মিত্ৰতে লাভ কৰিব 88, ইয়াৰ বিপৰীতে কিন্তু খুবেই কম 23খন আসন। তাৰপিছত আমি চাবলৈ যাওঁ 101খন আসন আৰু কংগ্ৰেছে মাত্ৰ লাভ কৰিব 33খন আসন। গতিকে আমি ইংগিত পাওঁ যে পুনৰবাৰ বিজেপি চৰকাৰ গঠন কৰিব পাৰে আৰু টাইমছ নাওৰ সমীক্ষা মতে AIUDF লাভ কৰিব 0ৰ পৰা 2খন আসন, অন্যান্যক 2ৰ পৰা 5খন আসন প্ৰদান কৰা হৈছে আৰু টাইমছ নাও JBCৰ এক্সিট পোল আঁকি পৰিছে। আমি জনাইছোঁ খবৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে প্ৰতিটো সংস্থাৰ এক্সিট পোল অনুসৰি এইবাৰ বিজেপি মিত্ৰতে চৰকাৰ গঠন কৰিব। 88ৰ পৰা 100খন আসন প্ৰদান কৰা হৈছে বিজেপিক আৰু আনফালে কংগ্ৰেছ প্লাছক প্ৰদান কৰা হৈছে 23ৰ পৰা 33খন আসন। আমি কেইবাটাও সমীক্ষাৰ এক্সিট পোল জনাইছোঁ।